হয় চাওক নিশ্চয়কৈ এই সময়খিনিত শিক্ষকসকলে ব্যস্ত থাকিব লাগিছিল পাঠদানত আৰু তেওঁলোকে ব্যস্ত আছে প্ৰতিবাদত কথা এটাই তেওঁলোকে বেতনৰ পৰা বঞ্চিত হৈ আছে দীৰ্ঘদিন ধৰি তেওঁলোকে পাঠদান কৰিছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে মানৱ সম্পদ ৰূপে গঢ় দিবৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে কিন্তু তাৰ পিছতো তেওঁলোকে আজি পৰ্যন্ত তেওঁলোকৰ চাকৰি নিয়মীকৰণ নহ'ল তাৰ সমান্তৰালভাৱে তেওঁলোকে বেতনৰ পৰা বঞ্চিত হ'ল 1991 চনৰ পৰা 2001 চনৰ ভিতৰত যিসকলে চৰকাৰীভাৱে নিযুক্তি পাইছিল সেই সময়ত তেওঁলোকক নিযুক্তি দিয়া হৈছিল চৰকাৰীভাৱে কিন্তু তেওঁলোকৰ যি পদ আছে সেই পদসমূহ কিন্তু নিয়মীকৰণ নহ'ল বা তেওঁলোকৰ বেতনৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা হ'ল বহু দাবী আছে যিখিনি দাবীক লৈ তেওঁলোকে বাৰম্বাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আপুনি যদি চাই যোৱা কেইদিনমানৰ পূৰ্বে তেওঁলোকে পুনৰ সচলত প্ৰতিবাদ সাব্যস্ত কৰিছিলহি আৰু চৰকাৰে সেই প্ৰতিবাদক লৈ কৈছিল যে 15 দিনৰ সময়সীমা দিছিলে সেই 15 দিনৰ সময়সীমা তেওঁলোকক এই কাৰণে দিয়া হৈছিলে যাতে বিষয়টো পুনৰবাৰ চৰকাৰে পৰ্যালোচনা কৰিব পাৰে বাজেট অধিৱেশন আহি আছে বাজেট অধিৱেশনত তেওঁলোকৰ এই বিষয়সমূহ উত্থাপন কৰিব পাৰে কমিটি গঠন কৰি দিয়া হৈছিল গোটেই কথাখিনিক লৈ এতিয়া চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি তেওঁলোকৰ বহু সুবিধা লোৱা হৈছিল তথাপিও আজি পৰ্যন্ত তেওঁলোকে কিন্তু সেই সুবিধাসমূহ নাপালে সেই এনেসমূহ দাবী আছে মই দেখুৱাইছোৱে অনিৰ্দিষ্টকালীন আমৰণ অনশন তেওঁলোকে ইয়াতে সাব্যস্ত কৰিছে কাৰণ তেওঁলোকে আপুনি যদি চাই নিখাৰ ভাগতো প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এতিয়াও এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল শিক্ষক আহি ইয়াতে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে সচলত আৰু দেখিছেই অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছে এনেধৰণৰ এটা অৱস্থা এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে মই অকণমান কথা পাতিম কাৰণ একেখিনিয়ে কথা তেওঁলোকক লিখাই আছে যে 45 দিনৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু 45 মাহতো পালন নকৰাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ তেওঁলোকে কৰিবলগীয়া হৈছে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছিল কৈছিল যে অকণমান আমাক সময় দিয়ক আৰু সেই সময়খিনিত আমি মীমাংসা কৰিম কিন্তু আজি পৰ্যন্ত হৈ নুঠিল বাজেট অধিৱেশনৰ পূৰ্বে শিক্ষামন্ত্ৰীয়ে কৈছে যে এখন কমিটি গঠন কৰি দিয়া হৈছিল সেই কমিটিখনত আপোনালোকৰ যিসমূহ আখুৱাখ আছে বা অসুবিধা আছে এই সমূহক লৈ তেওঁলোকে পৰ্যালোচনা কৰাৰ কথা কৈছিল কিন্তু আজি পৰ্যন্ত হৈ নুঠিল কি ক'ব বিচাৰিব এইখিনি শিক্ষক 1991 চনৰ পৰা 2001 চনৰ ভিতৰত সম্পূৰ্ণভাৱে চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত শিক্ষক আৰু এইসকল শিক্ষকৰ 2021 চনৰ 30 জানুৱাৰী তাৰিখে 4511 জন শিক্ষকক আমাৰ মাজৰ পৰা নিযুক্তি প্ৰদান কৰিলে চাকৰি নিয়মীকৰণ কৰিলে আৰু তাৰ পিছত আমি বাকী ৰৈ যোৱা শিক্ষকখিনিক তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে প্ৰতিশ্ৰুতি দিছিল যে 45 দিনৰ ভিতৰত আপোনালোকৰ চাকৰিখিনি মই নিয়মীকৰণ কৰি দিম এতিয়া আমি তেখেতক ক'ব বিচাৰিছোঁ যে তেখেতে কথা নৰখাৰ বাবে আমি আজি ইয়াত পুনৰ প্ৰতিবাদত সাব্যস্ত কৰিবলগীয়া হৈছে আমি এতিয়া এই অনশনস্থলীৰ পৰা তেখেতক আহ্বান জনাইছোঁ যে তেখেত এজন অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু আজি ইণ্ডিয়া টুডেত আমি পাইছোঁ যে তেখেতে ভাৰতবৰ্ষৰ প্ৰথম মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে গতিকে এনেকুৱা এটা ভাল খবৰৰ পিছত তেখেতে অসমৰ আমাৰ কেইজনমান মুষ্টিমেয় শিক্ষকক পদ নিয়মীকৰণ নকৰাটো অতি দুৰ্ভাগ্যজনক কথা গতিকে মহোদয়ক আমি তেখেতে কথা দি কথা ৰখা এজন অসমৰ মুখ্যমন্ত্ৰী যেনেকৈ তেখেতে বন্ধন বেংকৰ ঋণ ৰেহাই দিম বুলি কৈ সেইসকল মানুহক বন্ধন বেংকৰ পৰা মুক্ত কৰি দিলে গতিকে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক তেখেতে নিজে কথা দিছিল যে আপোনালোকক 45 দিনৰ ভিতৰত আপোনালোকৰ পদখিনি মই নিয়মীকৰণ কৰি দিম গতিকে আমি আৰু এটাই তেখেতৰ ওচৰত দাবী তেখেতে কথা দি কথা নৰখাৰ বাবে আমি পুনৰ প্ৰতিবাদত সাব্যস্ত কৰিবলগীয়া হৈছে যোৱা 9 আৰু 10 জানুৱাৰী 2025 চনত আমি 34 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু তেতিয়াই শিক্ষা সঞ্চালকৰ দুজন উপ সঞ্চালকে আমাৰ পৰা মেমৰেণ্ডাম পত্ৰ গ্ৰহণ কৰি আমাক 15 দিনৰ ভিতৰত আমাৰ সমস্যাটো সমাধান কৰিম বুলি তেখেতে আশ্বাস দিছিল কিন্তু 15 দিনটো বাদেই আজি এমাহ পাৰ হৈ যোৱাৰ পিছত কোনো ধৰণৰ এটা আলোচনাত আমি মিলিত হোৱাৰ কাৰণে তেখেতে আমাক নামাতিলে আৰু তাৰ প্ৰতিবাদ কল্পে এতিয়া এই বাজেট অধিৱেশনৰ আগমুহূৰ্তত আমি পুনৰ অনিৰ্দিষ্টকালীন আমৰণ অনশন এনেকুৱা এটা ভয়ানক আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ এতিয়া আমাৰ শিক্ষকসকলে ভাবিছে আমি দৰমহা নাপাই মৰাতকৈ আমি ইয়াত উপবাসে থাকি নোখোৱাকৈ আমৰণ অনশনৰ দ্বাৰা আমি মৃত্যুবৰণ কৰিলেও আমাৰ ইয়াত আপত্তি নাই যোৱাকালি আমাৰ সভাপতি মেডিকেল হ'বলগীয়া হৈছে অসুস্থ হৈ এতিয়াও পৰি আছে আৰু আমাৰ ইতিমধ্যে যোৱাকালি 10 বজাৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে এতিয়ালৈকে চৰকাৰী বিভাগৰ কোনো মানুহে আমাৰ খা খবৰ লোৱা নাই
কোনো মেডিকেলি ট্ৰিটমেণ্টৰ ব্যৱস্থা ইয়াত কৰা নাই। যিহেতু আমাৰ এই বৃদ্ধ বয়সৰ মানুহখিনি অনশনত বহি আছে, তেখেতসকলে যথেষ্টভাৱে এতিয়া নিশকতীয়া হৈ পৰিছে, দুৰ্বল হৈ পৰিছে। গতিকে তাৎক্ষণিকভাৱে মেডিকেলৰ ব্যৱস্থা কৰি আমাৰ স্বাস্থ্য পৰীক্ষা কৰাটো অতি দৰকাৰ। কিন্তু আমাৰ দুৰ্ভাগ্য বিষয় যে ইমান এখন বলিষ্ঠ চৰকাৰ থকাৰ পিছত যে আজি এই অনশনস্থলীত থকা এই অসুস্থ ব্যক্তিসকলক আজি অলপ চিকিৎসা প্ৰদান কৰা বা স্বাস্থ্য পৰীক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ নোলোৱাটো আমি আচলতে এটা মৰ্মাহত হৈছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি টানিও অনুৰোধ জনাইছোঁ যে আপুনি দিয়া কথা ৰাখিলে আমি নথৈ আনন্দিত হ'ম, আমাৰ এই দুৰ্ভগীয়া পৰিয়ালবিলাক মুক্তি হ'ব। গতিকে আপোনাক এইখিনি আজি অনশনস্থলীৰ পৰা আহ্বান জনাইছোঁ। যথেষ্ট অসুবিধা আছে। ক'ৰ পৰা আহিছে আপুনি? মই দৰং সোণাৰীখালৰ পৰা আহিছোঁ। কিমান বছৰ চাকৰি কৰিলে আপুনি? মই 99ৰ পৰা বৰ্তমানলৈকে আছোঁ। কৰি এখন ঘৰৰ ওচৰতে আছে? ঘৰৰ ওচৰতে আছে ছাৰ। যথেষ্ট অসুবিধা হয়। তথাপিও আপোনালোকে ইমান বছৰে যে চাকৰি কৰিলে, আপুনি কেতিয়াবা এনেধৰণৰ চৰকাৰক কথা বতৰাসমূহ কৈছেনে? কৈছোঁ, মই বহুত কাৰ্যালয়ত গৈছোঁ, মঙলদৈ কাৰ্যালয়ত গৈছোঁ, DPIত গৈছোঁ, বহুত লাগি আছোঁ। আৰু সদ্ভাৱনা পৰ্টেলত মই অনলাইনো কৰিছোঁ 99ৰ বাবে। আৰু ছাৰলৈকে মই এখন স্মাৰক পত্ৰ মোৰ নিজাকৈ তেওঁক মই ৰেজিষ্টাৰ কৰি পঠিয়াইছিলোঁ হিমন্ত বিশ্ব ছাৰলৈকে। তেতিয়া এতিয়ালৈকে আৰু এইখিনিলৈকে লাগি আছোঁ। আৰু নিজৰ নিযুক্তি পত্ৰখনৰ সন্মানটো আৰু চৰকাৰখনৰ যিখিনি বাস্তৱ পদক্ষেপ সেইখিনি যেনে তেওঁলোকে ভালদৰে কৰে বা সমাজখনৰ হিতৰ কাৰণে, আমাৰ শিক্ষকখিনিৰ হিতৰ কাৰণে কৰিব পাৰে। আৰু কৰিব পাৰিব ছাৰে যদি ইচ্ছা কৰে, তেতিয়াহ'লে তেওঁ কৰিব নোৱাৰা কোনো কাৰণ নাই। কৰিলে মই এইখিনি ভাল পাম। আৰু আমাৰ পইচাও নাপায়, তথাপিও এখন স্কুল চলাওঁতে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়? মই লখিমপুৰৰ মই এইটো নিজৰ পৰিচয়টো কৈ দিছোঁ। মই কদমত কৰোঁ, কদম কছাৰী। কিন্তু মই ইমান দুখত আহোঁ, বহুত দুখ লাগে। সেইটো বুজাই ক'ব নোৱাৰি, এইটো ঈশ্বৰে জানে। কিন্তু মুখ্যমন্ত্ৰী ছাৰে কিন্তু আমাক এইখিনি মুক্ত কৰি দিব লাগিছিলে। আমাৰ দুখীয়া আমাৰ যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, কিমান কষ্ট কৰি, কিমান হাড়ক পানী কৰি, তেজক পানী কৰি আহিবলগীয়া হৈছে, সেইখিনি ছাৰে জানে। তথাপিতো আমি কিমানখিনি উপভোগ কৰিছোঁ। আমাৰ নিজৰ মাটি বাৰী নাই, নিজৰ এডোখৰ খেতি পথাৰ নাই। আৰু মই নিজেই মোৰ শিক্ষক হেড ছাৰক কৈ মেলি মই কেতিয়াবা বাট খৰচ লৈ আহোঁ। মোৰ দিনে মোৰ 100 টকা খৰচ হয়, অহা যোৱাৰ মোৰ বহুত খৰচ হয়। মোৰ মানুহজনৰ অন্ধ একো কৰিব নোৱাৰে। তথাপিতো তেওঁলোকে এডমিশ্যন লৈ আছে মই বাঁহী মহাবিদ্যালয়ত। তথাপিতো শিক্ষকসকলে বহুত তেওঁলোকক ৰেহাই দিছে। এইটো ঈশ্বৰৰ ফালৰ পৰা ঈশ্বৰক ধন্যবাদ দিব লাগিব, মানুহকে ধন্যবাদ দিব লাগিব। মানুহে ঈশ্বৰ হয়। আৰু মই খেৰৰ সূতা বিক্ৰী কৰোঁ, আৰু মই খেৰৰ ঝাৰু বিক্ৰী কৰোঁ। মই স্কুলত দিওঁ, প্ৰত্যেক স্কুলত মই কেইখনমান স্কুলত দিওঁ। মই লখিমপুৰত আহি কেতিয়াবা বিক্ৰী কৰোঁ। মই শাক পাচলি কেতিয়াবা লৈ আহোঁ, তাতো মই বিক্ৰী কৰোঁ। মই নিজৰ লগৰ ছোৱালী, লগৰ মাষ্টৰনীবিলাকে এপইণ্টমেণ্ট পায়, তেওঁলোকে দৰমহা পাই আছে। মই তেওঁলোকৰ ঘৰত গৈ মই বিক্ৰী কৰোঁগৈ। ইমান কষ্টত চলি আছে। নিশ্চয়কৈ তেওঁ কথাখিনি ইতিমধ্যে শুনিছে। তেওঁ পাঠদানো কৰে আৰু তাৰ সমান্তৰালভাৱে তেওঁ আনৰ ঘৰত তেওঁ ঝাৰু বিক্ৰী কৰে বা তেওঁ শাক পাচলি বিক্ৰী কৰে। এনেধৰণৰ এখন ছবি ভাহি আহিছে। কাৰণ তেওঁলোকে কৈছে যে 1999 চনৰ পৰা তেওঁলোকে চাকৰি কৰিছে, 25 বছৰ চাকৰি উকলি গৈছে, কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ পদ নিয়মীয়াকৰণ নহ'ল। যথেষ্ট ক্ষোভ আছে। এই ক্ষোভসমূহক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদ আজি নহয় বা এতিয়াৰ নহয়, তেওঁলোকে প্ৰতিবাদ বহু দিনৰ পৰা কৰি আহিছে। কিন্তু তাৰ পিছতো চৰকাৰে আজিলৈকে কিন্তু তেওঁলোকৰ দাবীসমূহ পালন কৰা নাই। গতিকে এনেধৰণৰ ছবিসমূহ যদি আপুনি চায়, তেনেহ'লে কি ক'ব, সেই কথাখিনি সকলোৱে উপলব্ধি কৰিব পাৰিছে। আৰু চৰকাৰে তেওঁলোকক আলোচনাটো মিলিত হয়, কিন্তু তাৰ পিছতো এই কথাসমূহ পুনৰবাৰ ক'ৰবাত সমাপ্ত হৈ যায়। এতিয়া কথাটো হ'ল এনেকুৱা, আমিতো বহুত দিন প্ৰতিবাদ কৰিয়ে থাকিলোঁ, বহুতবাৰ কৰিলোঁ, আপোনালোকক পাইছোঁ কিন্তু কথাটো হ'ল আমাৰ ইমান প্ৰতিবাদৰ পিছতো চৰকাৰে আমাৰ বাস্তৱ ছবিখন উপলব্ধি কৰা নাই এতিয়ালৈকে, নকৰি আমি এতিয়া তাৰ ফলত বহুত দুখ যন্ত্ৰণা ভোগ কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ ইয়াত শিক্ষক কিমান বয়সস্থ মানুহ আছে, আটাইবোৰৰ বয়স 50ৰ ওপৰত আছে, কোনোবাৰ ধৰক 57, কোনোবাৰ 58, চাকৰিৰ বয়সো বেছি নাই, বয়স নাই, কোনোবাৰ 6 মাহ আছে, 3 মাহ আছে, কোনোবাৰ পৰিজন
কেঞ্চাৰ বেমাৰত ভুগিছে, কোনোবাৰ কিডনী ফেইল হৈছে, কোনোবাই ট্ৰিটমেণ্টৰ কাৰণে মৰিয়ে গ'ল। আমাৰ মাজত ইতিমধ্যে বহুত টিচাৰ মৰি গ'লে, ইতিমধ্যে মৰি গ'ল, ঢুকালে। গতিকে আমি চৰকাৰক কাটৰে অনুৰোধ জনাইছোঁ যে আমাৰ এই জ্বলন্ত সমস্যাটো অতি শীঘ্ৰে সমাধা কৰি দি আমাক এইটো বিপদ বুলি কৈছোঁ, ইয়াৰ পৰা আমাক আমাৰ পৰিয়ালক উদ্ধাৰ কৰে যেন এইটো ওচৰত মোৰ চৰকাৰৰ ওচৰত কাটৰ অনুৰোধ, কাটৰ মিনতি। এইখিনি কৈয়ে মই আপোনালোকৰ পৰা সক্ৰিয় সহযোগ বিচাৰিছোঁ। গতিকে মোৰ শিক্ষক সন্থাৰ সম্পাদক হিচাপে মই চৰকাৰক পুনৰ অনুৰোধ জনালোঁ যে আমাৰ এই বেতন বঞ্চিত অনিয়মীয়া শিক্ষকৰ সমস্যাটো যেন খুব সোনকালে সমাধান কৰি দিয়ে। এতিয়া বাজেট অধিৱেশন আহি আছে, বাজেট অধিৱেশন আহি আছে, আপোনালোকক লৈ যথেষ্ট পৰ্যালোচনা কৰাৰ কথা কৈছে। তাৰ সমান্তৰালভাৱে যথেষ্ট শিক্ষক সংগঠনো আছে, তেওঁলোকৰো দাবীসমূহ পালন কৰিব লাগিব। গতিকে আপোনালোকৰ দাবীসমূহ এইবাৰ বাজেট অধিৱেশনত কেনেধৰণে উত্থাপন হোৱাটো বিচাৰিছে? আমাৰ যিবোৰ দাবী আছে, আমাৰ মুখ্য দাবী 4টাই আছে। এই দাবীকেইটা এইবাৰ বাজেট অধিৱেশনত উত্থাপন কৰিবলৈ মই আটাইবোৰ বিধায়ককে আহ্বান জনালোঁ, চৰকাৰী পক্ষৰ মানুহকো আহ্বান জনালোঁ যে ইয়াতো সুন্দৰকৈ আলাপ আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যাটো, যেনেকৈ এতিয়া ধৰক আশাকৰ্মীৰ সমস্যাটো সমাধানৰ পথত আগবাঢ়িছে, মধ্যাহ্ন ভোজন কৰ্মীৰ আগবাঢ়িছে, এনেকৈ বহুতৰ কৰিছে। কিন্তু আমি হ'ল শিক্ষক, কিন্তু শিক্ষকৰ সমস্যাটো এনেকৈ আমি স্কুলত ক্লাছ কৰিছোঁ, পঢ়াইছোঁ। আমাৰ ছাৰে কৈছে অলপ আগতে যে আমাৰ বহুত আমি শিকোৱা ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ল, এতিয়া ৰাস্তাই পদূলি লাগ পালে আমাক ছাৰ বুলি মাতে। তেনেস্থলত আমি এতিয়া লজ্জিত অনুভৱ কৰোঁ। আমি লজ্জিত, আমাৰ ল'ৰা ছোৱালী বহুত আগবাঢ়ি গ'লো, আমি এতিয়া বেতনে পোৱা নাই। কেতিয়াবা বেতন পালোঁ, কোনোবাই 2-4জনী পাইছিলোঁ, কিছুমানে পোৱাই নাই, টোটেলি বন্ধই কৰি দিলে, বেতনটো নাই এতিয়া। কোনোবাই মোক কৈছে যে মই পঢ়োৱা ল'ৰা ছোৱালী এতিয়া কাষত ৰৈ থকা কোনোবা পুলিচ হৈছে, এনেধৰণৰ কথা কৈছে। হয়, আমি পঢ়োৱা আমাৰ ছাৰৰে ল'ৰা ছোৱালী এতিয়া পুলিচ ডিউটি কৰি আছে, ইয়াতে ডিউটি কৰি আছে এতিয়া। হয়, সেনেকুৱা হৈ আছে। গতিকে এঞ্জেলা কথাখিনি মই শুনালোঁ। গতিকে তেওঁলোকৰ যিসমূহ দাবী আছে, এই দাবীসমূহ যথেষ্ট পৰ্যালোচনাৰ প্ৰয়োজন আছে। কাৰণ চৰকাৰে তেওঁলোকক বিভিন্ন সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু তেওঁলোকক আখৰে আখৰে পালনহে নকৰে। গতিকে এডভান্টেজ আছাম 2.0 আহি আছে, তাৰ সমান্তৰালভাৱে বাজেট অধিৱেশন আহি আছে। গতিকে চৰকাৰ যথেষ্ট ব্যস্ত আছে। তাৰ সমান্তৰালভাৱে এইবাৰ বাজেট অধিৱেশনত যাতে তেওঁলোকৰ সমস্যাসমূহ, তেওঁলোকৰ দাবীসমূহ তেওঁলোকে লয়, গতিকে পৰ্যালোচনা কৰে, এইসমূহ কথা তেওঁলোকে এইবাৰ চিন্তা কৰিছে আৰু চৰকাৰলৈ দাবী উত্থাপন কৰিছে। আৰু সচলত তেওঁলোকে অনিৰ্দিষ্টকালীন যি আমৰণ অন্বেষণ, সেই কাৰ্যসূচী চলাই থকা পৰিলক্ষিত হৈছে। এঞ্জেলা, হয়, ধন্যবাদ জনাইছোঁ প্ৰাঞ্জিত আপোনাক সবিশেষ জনোৱাৰ বাবে। এনেধৰণে বহুকেইটা দাবী লৈ এইসকল শিক্ষকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি সচলত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।